জুবিন গাৰ্গৰ তদন্তৰ চাৰ্জশ্বিটত ভয়ংকৰ তথ্য ফাদিল হ'ল। হয়, জুবিন গাৰ্গৰ কোঠাত ভানুপ্ৰভাক শুবলৈ দিয়া হৈছিল। জুবিন গাৰ্গক ছিংগুল ৰুম দিয়া নাছিল শ্যাম কানুৱে। এই কথাখিনি এতিয়া স্পষ্ট ৰূপত ওলাইছে আৰু গোটেই কথাখিনিয়ে মই জনাম কেনেকৈ এই ঘটনাটো সংঘটিত হৈছে, কাৰণ চাৰ্জশ্বিটত গোটেইখিনি কথা এতিয়া উল্লেখ আছে আৰু চাৰ্জশ্বিটৰ এটা এটা কথা আপোনালোকক এটা এটাকৈ কম আৰু আপোনালোকে ধৈৰ্য ধৰি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক, কাৰণ আপোনালোকে গম পায় যে জুবিন গাৰ্গক ছিংগুল ৰুম দিয়া নাছিল আৰু সেই কামটো কৰিছিল শ্যাম কানুৱে। যিহেতু শ্যাম কানুৱে মাতি নিছিল নৰ্থ ইষ্ট ফেষ্টিভেলত প্ৰগ্ৰেম কৰিবৰ কাৰণে আৰু তাত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ তেওঁ ছিংগাপুৰলৈ গৈছিল আৰু ৰাতি যেতিয়া আছিল জুবিন গাৰ্গক আছুতীয়াকৈ নিজৰ কোঠা দিয়া নাছিল, ছিংগুলকৈ এটা কোঠা দিয়া নাছিল। তাৰ দায়িত্ব ল'ব লাগে শ্যাম কানুৱে, কিয়নো শ্যাম কানুৱে মাতি নি জুবিন গাৰ্গক নিজৰ ৰুম এটা কিয় নিদিলে আৰু তাত সহযোগ কৰিলে সিদ্ধাৰ্থই। এই সকলোখিনি কথা এই ভিডিঅ'টোত পাব, কিন্তু তাৰ আগতে আপোনালোকে কিছুমান কথা গম পাই ল'ব লাগিব এই চাৰ্জশ্বিটখনৰ। আৰু ভানুপ্ৰভাই সেই নিশা কি কৰিলে জুবিন গাৰ্গৰ লগত, কিমান সুৰাপান কৰালে, কেনেকুৱা ধৰণৰ সুৰাপান কৰালে, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোত পাব। কিন্তু তাৰ আগত আপোনালোকে জানিবই লাগিব কিছু কথা, নহলে আপোনালোকে একো কথাই গম নাপাব। প্ৰথম কথা হৈছে ছিংগাপুৰলৈ যেতিয়া জুবিন গাৰ্গক লৈ যোৱা হৈছিল সিদ্ধাৰ্থই আৰু শ্যাম কানুৱে নৰ্থ ইষ্ট ফেষ্টিভেল তাত পাতিছিল, এটা ফেষ্টিভেল যিজন আয়োজকে পাতিছিল আৰু সেই আয়োজকজনে থকা অহা যোৱাৰ সকলো ব্যৱস্থা কৰি দিছিল আৰু এই ব্যৱস্থা কৰিবই লাগিব, কিয়নো জুবিন গাৰ্গ এজন মহান শিল্পী আৰু নৰ্থ ইষ্টৰ পৰা গৈছে অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে। আকৌ তাতে শ্যাম কানুৰ বিশেষ বন্ধু বুলিও জনা যায়, কিয়নো জুবিন গাৰ্গৰ মুখেদি আপুনি শুনিছে বহুবাৰ যে শ্যাম কানুৱে আচলতে বহুত বেয়া পাব মই নগলে। গতিকে শ্যাম কানুৰ সেই নৰ্থ ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গে প্ৰায়ে যায়, অসমৰ বাহিৰত পাতিলেও যায়, ভাৰতৰ বাহিৰত পাতিলেও জুবিন গাৰ্গ তালৈ যায়। আৰু জুবিন গাৰ্গ তালৈ যাওঁতে অহা যোৱা থকা খোৱা সকলো খৰচ বহন কৰিব লাগে নৰ্থ ইষ্ট ফেষ্টিভেল পতা সেই আয়োজক সমিতি। আৰু আয়োজক সমিতিৰ মুখ্য আয়োজকে হৈছে শ্যাম কানু মহন্ত। আৰু শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেললৈ নিবৰ কাৰণে জুবিন গাৰ্গক বহুত জোৰ কৰিছিল। এই কথাখিনিও আপোনালোকে মিডিয়াৰ সন্মুখত আগত শুনিছে, কিন্তু এতিয়া চাৰ্জশ্বিট দাখিল কৰি কি হৈছে এই গোটেই কথাখিনি জানিব আপোনালোকে, কিন্তু খন্তেক ধৈৰ্য ধৰক। আৰু আটাইতকৈ ডাঙৰ কথা, ভানুপ্ৰভাই জুবিন গাৰ্গক সেই ৰাতিটো কি খুৱাইছিল সেই ৰুমটোত। হয়, কাৰণ জুবিন গাৰ্গক অকলশৰীয়াকৈ এটা ৰুম দিয়া নাছিল, এই কথাটো চাৰ্জশ্বিটখনত ওলাইছে আৰু গম পোৱা গৈছে। কাৰণ আগতেও এখন বিশেষ এটা কপি ওলাইছিল য'ত শেখৰে কৈছিল যে জুবিন গাৰ্গৰ ৰুমত ভানুপ্ৰভাক থাকিবলৈ দিয়া হৈছিল, অৰ্থাৎ জুবিন গাৰ্গৰ লগত ভানুপ্ৰভা আছিল আৰু এই ক্ষেত্ৰত সিদ্ধাৰ্থই সহযোগিতা কৰিছিল, এনেকৈ শেখৰে কৈছিল। এখন আমি SIT আৰু বা এনেকুৱা ধৰণৰ প্ৰশাসনিক বিষয়াৰ চাইন থকা এখন কাগজ আমি দেখিবলৈ পাইছিলো মিডিয়াত, আৰু এই বিষয়টো লৈ চৰ্চা হৈছিল। আৰু এতিয়া এই SIT এই চাৰ্জশ্বিটখনত, কাৰণ 12,000 পৃষ্ঠা যোৱা এখন চাৰ্জশ্বিট, তাৰে 2500 পৃষ্ঠা আছে, কিন্তু তাৰ লগত সংলগ্ন কৰি দিয়া হৈছে কিছুমান ডকুমেণ্ট তথ্য। আৰু সেই তথ্যবোৰৰ যিবোৰ ডকুমেণ্ট আছে এই গোটেইখিনি যদি হিচাপ কৰা হয় 12,000 মান পেজৰ হ'ব এই গোটেই চাৰ্জশ্বিটখন। এতিয়া আটাইতকৈ ডাঙৰ কথা হৈ পৰিছে আচলতে আমাৰ মৰমৰ শিল্পীজনৰ লগত কেনেকৈ এই গোটেই 7জন মানুহে লগ লাগি কেনেকৈ জুবিন গাৰ্গক শেষ কৰি পেলালে, কেনেকৈ মৰমৰ শিল্পীজনক টানি আজুৰি নি সেই সাগৰৰ সেই য়ট পাৰ্টিলৈ নিছিল, আৰু কাৰ কাৰ কি এতিয়া ধাৰা লাগিছে কাৰ কাৰ ওপৰত, এই সকলোখিনি কথা মই কৈ আছো। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে জুবিন গাৰ্গক আচলতে এনেকৈ হত্যা কৰাৰ মূল
কাৰণটোৱে হৈ পৰিছে টকা, এনেকৈও আচলতে উল্লেখ আছে তাত। এতিয়া দুটা তদন্ত চলি আছে। এটা তদন্তৰ যিটো 18/2025 এই তদন্তটোৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু 19/2025 যি তদন্ত সেই তদন্ত এতিয়াও চলি আছে। সেই তদন্তৰ চাৰ্জশ্বিট আকৌ বেলেগকৈ আচলতে আদালতত দাখিল কৰা হ'ব। কিন্তু এতিয়া যিখন চাৰ্জশ্বিট আহিছে এই চাৰ্জশ্বিটত এনেকুৱা ধৰণৰ ভয়ংকৰ তথ্য ধৰা পৰিছে। এই ভয়ংকৰ তথ্যৰ পৰা বহু কথা গম পোৱা গৈছে। কাৰণ চাওক, যেতিয়া নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতি নিয়া হ'ল জুবিন গাৰ্গক আৰু তেওঁৰ টিম যোৱাৰ পিছত জুবিন গাৰ্গে মদ্যপান কৰিছিল আৰু সেই মদ্যপান কোনে যোগান ধৰিছিল এই কথাটো উল্লেখ আছে চাৰ্জশ্বিটত। আৰু সেই মদ্যপান যোগান ধৰিছিল শ্যাম কানু মহন্তই আৰু সিদ্ধাৰ্থই, আৰু এগৰাকী আছিল, সেইগৰাকী হৈছে অমৃত প্ৰভা। হয়, অমৃত প্ৰভাই সেই মদ খুৱাই দিছিল জুবিন গাৰ্গক। কাৰণ জুবিন গাৰ্গক আছুতীয়াকৈ এটা কোঠা যোগাৰ কৰি দিয়া নাছিল শ্যাম কানুৱে, কাৰণ আয়োজক সমিতিয়ে সেইটো যোগাৰ কৰি দিয়া নাছিল। কিন্তু সেই কথাটো কমপ্লেইন কৰিব লাগিছিল সিদ্ধাৰ্থই, কাৰণ সিদ্ধাৰ্থ আছিল জুবিন গাৰ্গৰ মেনেজাৰ। আৰু জুবিন গাৰ্গে যে আছুতীয়া কোঠা বিচাৰিছিল এই কথাটো সিদ্ধাৰ্থই আচলতে কব লাগিছিল শ্যাম কানু মহন্তক, কিন্তু শ্যাম কানুৱে আছুতীয়াকৈ সেই ব্যৱস্থাটো কৰি নিদিলে। এতিয়া মুন্না প্ৰসাদ CIDৰ বিশিষ্ট বিষয়া, তেওঁ যথেষ্ট কথা কৈছে প্ৰেছ মিটত আহি। এতিয়া তাত কি উল্লেখ হৈছে এই সকলোখিনি কথা চাৰ্জশ্বিটত কোৱা হৈছে। আৰু এতিয়া কিছু কথা আচলতে স্পষ্ট হৈ পৰিছে যে জুবিন গাৰ্গক হত্যা কৰিবৰ কাৰণে কি প্লেনিং কৰা হৈছিল। কাৰণ তাত যিবোৰ মদ খোৱা হৈছিল সেই মদৰ ব্ৰেণ্ড ছিংগাপুৰৰ নাছিল, আৰু সেই ব্ৰেণ্ডবোৰ বাহিৰৰ পৰা আনিছিল কোনে? তেনেহলে শ্যাম কানুৱে আনিব লাগিব বা সিদ্ধাৰ্থই যোগান ধৰিব লাগিব বাহিৰৰ পৰা, কাৰণ মেনেজাৰে যোগান ধৰিলেহে পায়। প্ৰকৃততে ছিংগাপুৰত কি হৈছিল এই কথাবোৰ এতিয়া আচৰিত হৈ পৰিছে। ন্যায়িক জিমাত 8 অভিযুক্তৰ বিৰুদ্ধে 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা দিয়া হৈছে, য'ত হত্যাৰ গোচৰ। আৰু সিদ্ধাৰ্থ, শ্যাম কানু, অমিত প্ৰভাৰ ওপৰত এই 103 নম্বৰ ধাৰা দিয়া হৈছে। আৰু এইখন চাৰ্জশ্বিটৰ এটা কপি, কাক কি ইয়াত ধাৰা সন্নিৱিষ্ট কৰা হৈছে। আৰু জুবিনৰ বহু কোটি টকা আত্মসাৎ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই, টকাৰ বাবে হত্যা কৰিছিল সিদ্ধাৰ্থই। জুবিনৰ কাণ্ডৰ মূল অভিযুক্ত সিদ্ধাৰ্থ, এনেকৈ আচলতে কোৱা হৈছে। আৰু মুন্না প্ৰসাদ গুপ্তাৰ সংবাদ মেলত কোৱা হৈছে, অভিযোগনামা দাখিলৰ পিছত সবিশেষ তথ্য প্ৰকাশ, ফাঁচী হ'ব পাৰে সিদ্ধাৰ্থ আৰু শ্যাম কানুৰ, আৰু ফাঁচী হ'ব পাৰে অমৃত প্ৰভা আৰু শেখৰৰ, এনেকৈয়ে কৈছে। আৰু সন্দীপন গাৰ্গক হয়তো এনেকুৱা ধৰণৰ শাস্তি হ'ব পাৰে, তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে। আৰু বাকী দুজন যি PSO আছিল, PSO কিজনৰো জৰিমনা ভৰিব লাগিব আৰু কিছুদিন জেল হ'ব পাৰে। এনেধৰণৰ তাত চাৰ্জশ্বিটত কিছু কথা উল্লেখ আছে, যিবোৰৰ দ্বাৰা ন্যায়ালয়ে তেনেকুৱা ধৰণৰ সিদ্ধান্ত বা ন্যায় ৰায় দিব পাৰে, এনেকৈ প্ৰকাশ কৰিছে। এতিয়া ডাঙৰ কথা হৈ পৰিছে, এই ন্যায়ালয়ত যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখনৰ পৰা জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে, জুবিন গাৰ্গৰ বিৰুদ্ধে থকা সেই কথাবোৰ আচলতে ওলাই আহিবনে? কাৰণ 12,000 জোৰা এই চাৰ্জশ্বিটখন এজন সাধাৰণ মানুহে পঢ়িব নোৱাৰিব। গতিকে ন্যায়ালয়ে যি ৰায় দিব আমি তাতে সন্তুষ্ট থাকিব লাগিব। ধন্যবাদ।